নমস্কাৰ। আজি নতুন এটা ব্লগলৈ আৰু আজি আপোন ঘৰ ডে চেণ্টাৰ বৃদ্ধাশ্ৰমৰ আমাৰ যিহেতু আজি স্বাধীনতা দিৱস পালন কৰা হ'ব আৰু অকণমান বনাই সজাইছোঁ, আহকচোন আপোনালোককো দেখাওঁ। আৰু আজি আপোন ঘৰ ডে চেণ্টাৰ বৃদ্ধাশ্ৰমৰ তৰফৰ পৰা স্বাধীনতা দিৱস পালন কৰা হ'ব। আৰু যিহেতু এইবাৰ প্ৰথম স্বাধীনতা দিৱস, যিহেতু আমি হিয়াৰ আমঠু জুবিন দাৰ অবিহনে আমি এখন আজি স্বাধীনতা দিৱস পালন কৰিম। আৰু বহুত দুখ আমাৰ অন্তৰত, যিহেতু আজি আমাৰ মাজত আমাৰ প্ৰতিটো উৎসাহতে আছে, কিন্তু আজি আমি বহুত দুখিত, যিহেতু তেখেতক আজি আমি নিজৰ মাজত আনিব পৰা নাই। আৰু আমাৰ আপোন ঘৰ ডে চেণ্টাৰ তৰফৰ পৰা সকলো সাজু হৈছে আৰু অকণমান পাছত আমাৰ জাতীয় পতাকা উত্তোলন কৰিব। আৰু ছাৰহঁত আহি আছে, আমাৰ আইতা ককা কিছুমান আহিব পৰা তেখেতসকলে আহিছে, আৰু যিসকল পেচেণ্ট তেখেতসকলে আহিব পৰা নাই আৰু কিছুমান বাৰাণ্ডাত আছে। আৰু এইটো বহুত দুখৰ কথা, যিহেতু এইবাৰ প্ৰথম স্বাধীনতা দিৱস আপোন ঘৰ ডে চেণ্টাৰ বৃদ্ধাশ্ৰমৰ তৰফৰ পৰা স্বাধীনতা দিৱস পালন কৰা হৈছে। আৰু আমাৰ জুবিন দা, হিয়াৰ আমঠু জুবিন দাক তেখেতক চাকি জ্বলোৱা হৈছে জুবিন দাৰ নামত, জুবিন দাৰ ওচৰত, আৰু ধূপকাঠিও জ্বলাব। তাৰপিছত আমি স্বাধীনতা দিৱস পালন কৰিম। আৰু আমাৰ ছাৰে আহিছে, আহি এয়া জুবিন দাক চাকি দি আছে। আৰু আহি পোৱা তেখেতে ধুনীয়াকৈ জুবিন দাক এখন ধুনীয়াকৈ চাকি এগছ জ্বলাই আৰু ধূপ দি আছে। আৰু তাৰ পাছতে আমাৰ এইখন আপোন ঘৰ ডে চেণ্টাৰ বৃদ্ধাশ্ৰমৰ তৰফৰ পৰা জাতীয় পতাকা